আমি আটাই ৰৈ আছো গৌৰৱ গগৈ ডাঙৰীয়া কথা শুনিব গতিকে পিছৰ পৰা ভালকে কম পিছৰ পৰা ভালকে কথা পাতিম মই কেৱল দুটা কথা মনত পেলাই দিবলৈ আহিছো আপোনালোকক বাকি কথাখিনি ভূপেন বৰাৰ পৰা আদি কৰি পৱন সিং গাটোৱাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া সকলোৱে আমাৰ ক'লে আমাৰ যিখিনি এই কথাখিনি আমি জানিব লাগিব মানৱেন্দ্ৰ শৰ্মা এনে এজন কংগ্ৰেছৰ সাহসৰ বীৰ আছিল যিদৰে উজান বজাৰত বজাৰ কৰি আহি থাকোঁতে তেওঁৰ বুকুত গুলিয়াই দিছিল সেই মানৱেন্দ্ৰ শৰ্মাৰ চেক্ৰিফাইচৰ চিন হিচাপে আমি এই কংগ্ৰেছটোক তেওঁৰ নামত দিছোঁ আমি মানৱেন্দ্ৰ শৰ্মাৰ এই চেক্ৰিফাইচৰ কথা জানিব লাগিব যে আমি আলফাক ভয় কৰা নাছিলো সেই সময়ত সাহসেৰে আমাক মানৱেন্দ্ৰ শৰ্মাৰ নিচিনা লোকে আমাক নেতৃত্ব দিছিল সেই লোকসকলৰ বুকুত গুলিয়াই দিয়া সেই লোকসকলক আমি কুণ্ঠাচা কৰি কংগ্ৰেছৰ নেতৃবৰ্গই আমাৰ কংগ্ৰেছৰ সাহসলৈ আহিছিল বিদেশ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত 1991 চনত 126টা সমষ্টিত কংগ্ৰেছৰ পাৰ্টি পোৱা নাছিল কিন্তু মানুহৰ মনত কংগ্ৰেছ আছিল আৰু সেই কংগ্ৰেছ থকা কাৰণে 1991 চনত ৰাইজে কংগ্ৰেছক চৰকাৰ কৰিবলৈ সুবিধা দিলে এই কথাখিনি আমি যুৱচামে জানিব লাগিব আমি যুৱকসকলে কংগ্ৰেছৰ ইতিহাস জানিলে এই হিমন্ত বিশ্ব শৰ্মাক আমি ভয় কেতিয়াও নকৰো আমাৰ কংগ্ৰেছৰ এবাৰ যিসকলৰ নেতৃত্বৰ কথা কলো সেই লোকসকলক অনুৰোধ কৰিছো এবাৰ দিল্লীলৈ যাওক দিল্লীলৈ গৈ ইন্দিৰা গান্ধী মেমৰিয়েল যিটো ঘৰ আছে সেই ঘৰটো আপোনালোকে চাওক সেই ঘৰটোত আপোনালোকে দেখিব যে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ কেঁচা তেজ এতিয়াও পৰি আছে আমি বুজিব লাগিব সেই কেঁচা তেজ ইন্দিৰা গান্ধী ডাঙৰীয়াই কিহৰ কাৰণে দিবলগীয়া হ'ল প্ৰধানমন্ত্ৰী থকা অৱস্থাত ইন্দিৰা গান্ধী ডাঙৰীয়াৰ বুকুত যেতিয়া গুলিয়াই দিছিল সেই তেজটো হাৰিকৈ এতিয়াও তাত আছে এবাৰ গ'লে কংগ্ৰেছী হিচাপে আপোনালোকক গৌৰৱ অনুভৱ হ'ব বহুতে ৰাহুল গান্ধী ডাঙৰীয়াক কি আছিল আপোনালোকে প্ৰশ্ন কৰে ৰাহুল গান্ধী ডাঙৰীয়া সেই ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নাতি আছিল যি ইন্দিৰা গান্ধী ডাঙৰীয়ালে দেশ মাতৃ সেৱা কৰাৰ কাৰণে তেওঁৰ নিজৰ জীৱন আহুতি দিছিল কিন্তু তেওঁ ভয় কৰা নাছিল ৰাহুল গান্ধী ডাঙৰীয়াক আপোনালোকে সমালোচনা কৰে এই ৰাহুল গান্ধী ডাঙৰীয়া ৰাজীৱ গান্ধী ডাঙৰীয়াৰ পুত্ৰ ৰাজীৱ গান্ধী ডাঙৰীয়াক প্ৰিয়ংকা গান্ধী ডাঙৰীয়ালে কৈছিল যে দেউতা তুমি আমাক বহুত দিন ফুৰাবলৈ লৈ যোৱা নাই ইন্দিৰা গেটৰ ওচৰত আমি চাহ খাইছিলো আমি সেই চাহ খাবলৈ লৈ যোৱা নাই তেতিয়া ৰাজীৱ গান্ধী ডাঙৰীয়াই প্ৰিয়ংকা গান্ধীক কৈছিল যে অহাকালি মোৰ আমাৰ প্ৰচাৰ শেষ হ'ব সেই প্ৰচাৰ শেষ হোৱাৰ পাছতেই মই তোমাৰ মাতৃ আৰু ৰাহুল আৰু প্ৰিয়ংকা তোমালোকক লৈ নিজে গাড়ী চলাই চাহ খাবলৈ যাম তেওঁলোকে ৰখি থকা অৱস্থাত সেই ৰাজীৱ গান্ধী বোমাৰে দেহা চেৰেলি ভেদিৰি কৰি দিছিল ভাবকচোন নিজৰ ঘৰত তেনেকুৱা এটা অৱস্থা হ'লে কি হ'ব ৰাহুল গান্ধী ডাঙৰীয়াৰ কি অৱস্থা হৈছিল ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ ঘৰত নিজৰ পিতৃক হেৰুৱা দেখিছিল নিজৰ আইতাক হেৰুৱা দেখিছিল তেনেকুৱা চেক্ৰিফাইচ বিজেপি কাৰ আছে আজি আপোনালোকে কওকচোন এই মানৱেন্দ্ৰ শৰ্মাকে আদি কৰি যিসকলে আমাৰ কংগ্ৰেছৰ কাৰণে ত্যাগ কৰিছিল সেই ত্যাগৰ বলিদানৰ আমি প্ৰত্যুত্তৰ আমি উত্তৰাধিকাৰী হল আজি মোৰ এই যুৱক বন্ধুসকল আজি আপোনালোকক এজন যুৱক গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকক সভাপতি দিছে আজি পৱন সিং ঘাটৰ জ্যেষ্ঠজনক লগত লৈ আমি এই কনিষ্ঠ যুৱকসকলক লগত লৈ মহিলাসকলক লগত লৈ এই আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীৰ লগত যুঁজিব লাগিব আৰু 2026ত ক'ব লাগিব যে মামা 2026 তোমাৰ নহয় 2026 আমাৰ ধন্যবাদ জয় অসম জয়